খৰালিত বাঁহৰ সাঁকো, বাৰিষাত নাও, মৰণ ফান্দৰূপী বাঁহৰ দলঙেৰে বিপদজনক যাতায়াত। বিধায়ক আশ্ৰাফুল হুছেইনৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। কেতিয়া নিৰ্মাণ হ'ব পকী দলং? সমাগত পঞ্চায়ত নিৰ্বাচনৰ ঢাক ঢোল বাজি থকাৰ সময়তে এখন গাঁৱৰ ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে। বাঁহৰ সাঁকোৰে বিপদ সংকুলভাৱে যাতায়াত কৰিছে এতিয়া শিক্ষাৰ্থী আৰু ৰাইজে। এই দৃশ্য হৈছে চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত কাছুমাৰা বজাৰ আৰু কাছুমাৰ NC সংযোগী দীৰ্ঘতম বাঁহৰ সাঁকোৰ। অঞ্চলবাসী ৰাইজে খৰালিত বাঁহৰ সাঁকো আৰু বাৰিষাত নাৱেৰে যাতায়াত কৰে। বহু বছৰ ধৰি অঞ্চলবাসী ৰাইজে বাঁহৰ সাঁকোৱেদিয়ে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজে বছৰৰ 6 মাহ বাঁহৰ সাঁকোৰে আৰু 6 মাহ নাৱেৰে যাতায়াত কৰিবলগীয়া হয়। বিপদসংকুল বাঁহৰ সাঁকোৰে যাতায়াত কৰোঁতে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা যে সংঘটিত হ'ব পাৰে সেয়া কিন্তু খাটাং। প্ৰতিদিনে কণ কণ শিক্ষাৰ্থীকে ধৰি হাজাৰ হাজাৰ ৰাইজে মৰণক শৰণ দি পাৰাপাৰ হৈ আছে। বাঁহৰ সাঁকোৰ সলনি স্থানীয় ৰাইজে এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই আহিছে। আমাৰ অঞ্চলত 3-4টা স্কুল আছে। স্কুলৰ 90% ক'বলৈ গ'লে 70% 80% ল'ৰা ছোৱালী আমাৰ চৰৰ পৰা আহে, আমাৰ এইটো চাইডৰ পৰা আহে। সকলো ছাত্ৰ ছাত্ৰী এইটো পাৰঘাটেদি পাৰ হৈ যায় আৰু কণ কণ ল'ৰা ছোৱালী শিশু আমাৰ এইবিলাক চব এই পাৰঘাটৰ ওপৰত ডিপেণ্ড কৰি আমি চলাচল, আমাৰ এইটোই একমাত্ৰ ৰাস্তা। এই বিগত আপোনাৰ 21 চনত প্ৰায় 1 কোটি টকা দি কাঠৰ দলং এখন নিৰ্মিত হৈছিল। গৰাখহনীয়াৰ কবলত পৰি কাঠৰ দলংখন ভাঙি গ'ল। তাৰপিছত আমাৰ MLA আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক কোনো সহযোগিতা কৰা নাই এতিয়ালৈকে, আৰু আমি আশাবাদী চৰকাৰৰ ওচৰত যাতে অতি শীঘ্ৰে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে আৰু আমাৰ এই অঞ্চলৰ হকে আমাৰ এই ল'ৰা ছোৱালীবিলাক ইমান সৰু সৰু কণ কণ ছোৱালীহঁতে বা সৰু বাচ্চাবিলাক যে এইটো পাৰঘাটেদি পাৰ হয়, তাৰ সিহঁতৰ জীৱনৰ ওপৰত এটা ঝুঁকিপূৰ্ণ হৈ যায়। যেতিয়া নাৱেৰে পাৰ হ'ব লগা হয়, যেতিয়া বাৰিষা কাল আহে, তেতিয়াতো এইটো অৱস্থা আপোনালোকে নিশ্চয় জানে, অৱগত। এইখন অঞ্চলৰ মানুহ চবেই অৱগত, MLA অৱগত, চৰকাৰো অৱগত। আমি বহুতবাৰ বাইট দিছোঁ এনেকা নিউজ চেনেলত, তথাপি সিহঁতে সঁহাৰি দিয়া নাই আমাক। আমি এইবাৰ কৰ জোৰ কৰি কৈছোঁ, অনুৰোধ কৰি কৈছোঁ চৰকাৰক, MLA চাহাবক, মিনিষ্টাৰক, আপোনালোকে আহি কেনে চাওক, আমাৰ সমস্যাটো চাওক আৰু আমাক সমাধান দিয়ক। আমাৰ এইটোৱেই চৰকাৰৰ ওচৰত অনুৰোধ কৰি আমি জনাওঁ যে আমাৰ এই অঞ্চলৰ হকে আৰু এই কণ কণ সৰু ছোৱালীৰ জীৱনৰ ওপৰত যে এটা ঝুঁকিপূৰ্ণ এটা হেৰি হৈ আছে, ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যাতে আমাক অতি সোনকালে আমাৰ এই সমস্যাৰ সমাধান দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই সাঁকোখন হৈছে আমাৰ কাছুমাৰা GP পৰা মহাচৰা GP লৈ আৰু কাছুমাৰা আন্দৰঙা মহাচৰা বজাৰ যিখন আছে তাৰ লগত জড়িত হৈ আছে। আপোনালোকৰ যিটো স্থানীয় MLA আশ্ৰাফুল হক আছে, তেওঁলোকে এই দলংখনৰ ক্ষেত্ৰত কিবা কৰিছে নেকি? নাই, এইটো আমাৰ অঞ্চলৰ বাসীয়ে আমাৰ প্ৰাইভেট ভাৱে আমি কৰা এইটো। আমাৰ এই দলংখনত কোনো আশ্ৰাফুলৰ সহযোগিতা নাই। আমাৰ বাজাৰ কমিটিৰ পৰা প্ৰাইভেট হিচাপে আৰু আমাৰ অঞ্চলৰ মুখিয়ালবিলাকে যিখিনি পাৰে সেইখিনি দি আমি এইখিনি কৰিছোঁ। এই জায়গাটো খুবই গুৰুত্বপূৰ্ণ জায়গা। কাছুমাৰা NC সংযোগী তথা কাছুমাৰা বজাৰ সংযোগী একমাত্ৰ যাতায়াতৰ ব্যৱস্থা এইটোৱে। বিগত ধৰক 2021 চনত সেই সময়ৰ বিধায়ক চকুৰ আলী আহমেদ ডাঙৰীয়াই প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে এটা কাঠৰ দলং নিৰ্মাণ কৰিছিল। বানপানীৰ ফলত আৰু গৰাখহনীয়াৰ ফলত সেই কাঠৰ দলংটো সম্পূৰ্ণৰূপে বানপানীত যাহ গৈছে। তাৰপিছত আমাৰ এই অঞ্চলৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী, বজাৰত অহা যোৱা কৰা ৰাইজ যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোকে জীৱনক এক ভয়ানক পৰিৱেশত তেওঁলোকে
যাতায়াত কৰিব লগা হৈছে। বিশেষকৈ আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী সিহঁতে বানপানীৰ সময়ত নাৱেৰে পাৰ হ'বলগীয়া হয়, এক ভয়ানক পৰিৱেশৰ সৃষ্টি হয়। মই এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত নিজেই গড়কাপ্তানী মন্ত্ৰী তেখেতক অনুৰোধ কৰি জনাওঁ যে আমাৰ এই অঞ্চলৰ ৰাইজৰ হকে তেখেতে যাতে আমাৰ এটা সুব্যৱস্থা যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই এই অঞ্চলৰ ৰাইজৰ হৈ মই তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিবিলাক স্থানীয় প্ৰতিনিধি আছে তেখেতসকলেও যাতে এই যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত সুদৃষ্টি ৰাখে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অনাগত পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰতিনিধিয়ে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেখেতসকলক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যিসকল প্ৰতিনিধি আমাৰ এই অঞ্চলত প্ৰতিনিধিত্ব কৰিব তেখেতসকলে যাতে অনাগত ভৱিষ্যতত তেখেতসকলে সুদৃষ্টি ৰাখে, তাৰ কাৰণে মই তেখেতসকলকো আহ্বান জনাইছোঁ। আৰু বিশেষকৈ আমাৰ এই অঞ্চল গৰাখহনীয়াৰ কবলত পৰিছে। বিশেষকৈ কাছমাৰা মহচৰা আন্দাভাঙা সংযোগী এলেকাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে তেখেতসকলে বিগত 2 বছৰত প্ৰায় 100 ঘৰ মানুহ এই অঞ্চলৰ পৰা বেলেগ ঠাইলৈ আঁতৰি যাব লগা হৈছে। যদি বানপানী সমাগত যদি এই বছৰ আমাৰ চৰকাৰে কোনো ধৰণৰ সুব্যৱস্থা নলয়, আমাৰ কাছমাৰা আন্দাভাঙা তথা মহচৰা সংযোগী এই অঞ্চলবিলাক অসমৰ মানচিত্ৰৰ পৰা চিৰদিনৰ বাবে নোহোৱা হ'ব বুলি আমি আশংকা প্ৰকাশ কৰিছোঁ। কুন্তলীৰ পৰা ইমদাদুল হক ৰিপৰ্ট PB সংবাদ।